নেতৃত্ব নিশকতীয়া হলেও সমষ্টি বিশেষে এতিয়াও উচন হোৱা নাই কংগ্ৰেছ। ৰাজ্যৰ একাধিক সমষ্টিত প্ৰাৰ্থী বিশেষে আছে কংগ্ৰেছৰ জনপ্ৰিয়তা। নেতৃত্বই প্ৰাৰ্থী বাছনি কৰিব জানিলে ঘূৰি আহিব দলটোৰ হেৰুৱা ছন্দ। এয়া এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা 3বাৰকৈ নিৰ্বাচিত বিধায়কৰ আশা। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত তৃণমূল কৰ্মীৰ মাজতে আস্থা হেৰুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ এতিয়াও আত্মসংশোধনৰ সময় আছে। এই মন্তব্য ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ। ব্লক কমিটিয়ে হোৱা নাই, বুথ কমিটি হোৱা নাই, কেনেকৈ নিৰ্বাচন কৰিলোঁ? দৌৰ ওপৰত নিৰ্বাচন নহয় ন, কংগ্ৰেছ দল নহয় বা বিজেপি দল নহয়। ইয়াত তেওঁলোকৰ প্ৰতিষ্ঠান কিছু আছে। স্বাধীনতাৰ পাছৰ পৰাই এটা অনুষ্ঠানৰে ইয়াত শিপা আছে, সেইটোৱে হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। স্বাধীনতাৰ পাছৰে পৰা ঢেকিয়াজুলি সমষ্টিত এককভাৱে খোপনি পোতা কংগ্ৰেছৰ হেৰুৱা জনপ্ৰিয়তা এতিয়াও ঘূৰি আহিব বুলি আশাবাদী সমষ্টিটোৰ 3বাৰৰ বিধায়ক হিৰণ্য বৰা। মই কংগ্ৰেছ দল এৰি যোৱা নাই। কংগ্ৰেছ দলত মোৰ লগত মনোমালিন্য হৈছিল, মই কিছুদিন বহি আছোঁ, কিন্তু কংগ্ৰেছ এৰি যোৱা নাই। কংগ্ৰেছে মনোমালিন্য হ'ব পাৰে। ঠিক তেনেকৈ মই আপোনাক কৈছোঁ যে আজি সকলো মানুহ বৰ্তমানৰ সভাপতিৰ ওপৰতো সন্তুষ্ট নাথাকিব পাৰে, কিন্তু যেতিয়ালৈকে তেওঁ সভাপতি আছে তেওঁৰ লগত তেওঁক পৰামৰ্শ দিব পাৰি আমি জ্যেষ্ঠসকলে। ইতিমধ্যে আমি বহুত কথাই কৈছোঁ আৰু আশা কৰিছোঁ যে তেওঁ ক্ৰমান্বয়ে শুধৰণি হ'ব আৰু তেওঁ দলটো শক্তিশালী ক্ষেত্ৰত সকলোকে লগত লৈ যদি বয়োজ্যেষ্ঠসকল আৰু ডেকাসকল সকলোকে লয়, যিসকল কংগ্ৰেছ কৰ্মী এতিয়াও বাহিৰত আছে, নিষ্ক্ৰিয় হৈ আছে, সেইসকল কৰ্মীকো মই আহ্বান কৰিবলৈ ক'ম তেখেতক যে আজিৰ এই সন্ধিক্ষণ আমি সকলোৱে একগোট হ'ব লাগে আৰু যিসকল বহি আছে অন্য দলত যোৱা নাই তেখেতসকলকো আহিবৰ কাৰণে, যিসকল অন্য দলতো গৈছে মই তেখেতসকলক ক'ম যে ভাৰতবৰ্ষৰ বুনিয়াদ ৰক্ষা কৰিবৰ কাৰণে ভাৰতবৰ্ষ শক্তিশালী ভাৰতবৰ্ষ আৰু শক্তিশালী অসম গঠন কৰিবৰ কাৰণে তেওঁলোক আকৌ ঘূৰাই আনিব লাগে আৰু তেওঁলোকক আহ্বান কৰিব লাগে। আগন্তুক নিৰ্বাচনত দলে টিকট দিলে ঢেকিয়াজুলিয়ে হওক বা বৰচলাই হওক যিকোনো এটা সমষ্টিৰ পৰা তেওঁ জিকি আহিব বুলিও দৃঢ়তাৰে দাবী কৰে প্ৰাক্তন কংগ্ৰেছ বিধায়কগৰাকীয়ে। মই প্ৰচেণ্ট আৰু ৰাইজৰ মতামত লৈছোঁ, চাই আছোঁ। মই ঢেকিয়াজুলি যিহেতুকে বৰচলা আগতে ঢেকিয়াজুলিৰ লগত আছিলে, মই বৰচলা ঢেকিয়াজুলি আটাইকেইটা সমষ্টিতে মই চাই আছোঁ কেনেকুৱা কি হ'ব পাৰে ভৱিষ্যতে। আৰু আজি মই ইমান দিনৰ পুৰণা কৰ্মী, যদি অনুষ্ঠান প্ৰকৃতপক্ষে আছে, মোৰ কাৰণে সমষ্টিৰ কথা নহয়, চাবলৈ গ'লে মোৰ কাৰণে অনুষ্ঠান আৰু অনুষ্ঠানৰ খাতিৰত যদি আজি কয় যে আপুনি নিৰ্বাচন খেলিব লাগে, মই খেলিবলৈ সাজু। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ স্বাৰ্থত দলীয় জ্যেষ্ঠ নেতাসকলৰ পৰামৰ্শ গ্ৰহণৰ বাবেও ৰিপুণ বৰাৰ প্ৰতি আহ্বান জনায় প্ৰাক্তন বিধায়কগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত।